সাংস্কৃতিক বিভাগৰ প্ৰধান সচিব কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, অসম চৰকাৰ আৰু দূৰদৰ্শনৰ বিষয়া কৰ্মচাৰীসকল আৰু উপস্থিত সুধীবৃন্দ। অসমবাসীৰ বাবে আজিৰ দিনটো এটা ঐতিহাসিক দিন। লাচিত বৰফুকনৰ গৌৰৱময় গাথা বিস্তৃত পৰিসৰত প্ৰচাৰ কৰিবৰ বাবে প্ৰচাৰ ভাৰতীৰ সৈতে অসম চৰকাৰে আজি এখন বুজাবুজিৰ চুক্তি চহী কৰিছে। এই চুক্তিৰ আধাৰত ৰাজ্য চৰকাৰ আৰু প্ৰচাৰ ভাৰতীয়ে যৌথভাৱে লাচিত বৰফুকনৰ বীৰত্বৰ গাথাক 52টা এপিছডত ধৰি ৰাখিবৰ বাবে চেষ্টা কৰিব আৰু প্ৰথমবাৰৰ বাবে লাচিত বৰফুকনৰ জীৱনৰ ওপৰত ৰাষ্ট্ৰীয়ভাৱে এটা তথ্যচিত্ৰ বা ডকুমেণ্টাৰী আদিৰ জৰিয়তে তেখেতৰ জীৱন গাথাক নৱপ্ৰজন্মৰ বাবে গৌৰৱ গাথা হিচাপে ধৰি ৰখাৰ বাবে প্ৰচেষ্টা কৰিব। আমি সকলোৱে জানো যে 2 বছৰ আগতে অসম চৰকাৰৰ সৌজন্যত আমি লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তী উদযাপন কৰিছিলোঁ। ৰাজ্যত আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত 7 দিন কৰি গ্ৰহণ কৰা সেই বিস্তৃত কাৰ্যসূচীয়ে লাচিত বৰফুকনৰ ওপৰত সমগ্ৰ দেশতে এক কৌতূহলৰ সৃষ্টি কৰিছিল আৰু তাৰ ফলত লাচিত বৰফুকনৰ বিষয়ে জনাৰ আগ্ৰহ মানুহৰ মাজত বৃদ্ধি পাইছিল। আমি যদি 400তম জন্ম জয়ন্তী পালনৰ পিছত কোনোবাই যদি আমি গুগলত চাওঁ, লাচিত বৰফুকন এই নামটো যথেষ্ট চাৰ্জ হৈছিলে আৰু 400তম জন্ম জয়ন্তীৰ আগত লাচিত বৰফুকনক চাৰ্চ ইঞ্জিনে যি ধৰণে ধৰিছিলে আৰু আজি তেখেতৰ নামত বহুখিনি ৰিডিং মেটেৰিয়েলছ বা বহুখিনি কথা বতৰা আজি আমি ছ'চিয়েল মিডিয়াত দেখা পাওঁ আৰু লাচিত বৰফুকনৰ বিষয়ে অসমৰ মানুহে নহয় সমগ্ৰ দেশৰ মানুহে জনাৰ আগ্ৰহো আমি ইণ্টাৰনেটত দেখা পাওঁ। ৰাজ্য চৰকাৰে ইতিমধ্যে লাচিত বৰফুকনৰ এখন সকলোৱে গ্ৰহণ কৰিব পৰা এখন কিতাপ প্ৰকাশ কৰি উলিয়াইছিলে অৰূপ দত্ত ডাঙৰীয়াৰ সম্পাদনাত আৰু ইতিমধ্যে সেইখনক আমি 24টা ভাৰতীয় ভাষাত আমি প্ৰকাশ কৰিছিলোঁ। ইয়াৰ পিছত আমি সকলোৱে জানো যে 125 ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হোলোঙাপাৰত উদ্বোধন কৰিছিল। ইয়াৰ পিছত আৰু এটা আমাৰ প্ৰচেষ্টা চলি আছে আলাবৈ। সেই শৰাইঘাটৰ যুদ্ধৰ সময়তে প্ৰাণ দিয়া 10,000 সৈনিকৰ স্মৃতিত এখন সুন্দৰ ৰণ উদ্যানৰ নিৰ্মাণ আৰু মই ভাবোঁ যে অহা বছৰলৈকে সেই উদ্যানখনৰ নিৰ্মাণ বা স্মৃতি সৌধৰ নিৰ্মাণো আমি সমাপ্ত কৰিব পাৰিম। এই গোটেই প্ৰচেষ্টা আমি মাত্ৰ এটা অনুষ্ঠান কৰি এৰি দিম তেনেকুৱা এটা প্ৰৱণতা সাধাৰণতে সোণালী জয়ন্তী, হীৰক জয়ন্তী আদিৰ লগত সমবেষ্ট হৈ থাকে। অনুষ্ঠানটোৰ পিছত তাক স্থায়িত্ব বা যুগমীয়া কৰাৰ প্ৰয়াস আৰু প্ৰচেষ্টা আমি সাধাৰণতে দেখা নাপাওঁ। লাচিতৰ জন্ম জয়ন্তীক পালন কৰাৰ পিছত আমি এটা দায়িত্ব হিচাপে গ্ৰহণ কৰিছিলোঁ যে লাচিত বৰফুকনক আমি ৰাষ্ট্ৰীয় মানচিত্ৰত প্ৰতিষ্ঠা কৰিম আৰু সেই জাতীয় দায়িত্ব নিৰ্বাহনৰ বাবে আমাৰ প্ৰচেষ্টা এটাৰ পিছত এটা আমি হাতত তুলি গৈ আছোঁ আৰু আমি প্ৰতিটো প্ৰচেষ্টাতে সফলতাও আমি দেখা পাইছোঁ।
প্ৰচাৰ ভাৰতীয়ে 52টা খণ্ডত লাচিত বৰফুকনৰ জীৱন, বিশেষকৈ শৰাইঘাট যুদ্ধৰ নেপথ্যৰ কাহিনী, মীৰ জুমলাৰ অসম আক্ৰমণ, মোগল সম্ৰাটলৈ অসমৰ ৰাজকুঁৱৰী ৰমণী গাভৰুৰ গমন, আমাৰ সমগ্ৰ অৰ্থনীতিৰ ওপৰত অহা হেঁচা, চক্ৰধ্বজ সিংহই কৰ কাটল দিয়াৰ ক্ষেত্ৰত কৰা অনীহা, পৰৱৰ্তী পৰ্যায়ত কৰ কাটল দিবলৈ অমান্তি হোৱা, সমান্তৰালভাৱে যুদ্ধৰ বাবে লাচিতৰ প্ৰস্তুতি, আৰু কি ধৰণে লাচিতে এটা খুব উন্নত ৰণকৌশলৰ দ্বাৰা গুৱাহাটীক দখল কৰা আৰু পিছত গুৱাহাটীক পুনৰ দখল কৰিবলৈ অহা ৰামসিংহৰ সেনাবাহিনীক কেনেকৈ পৰাজিত কৰা, আৰু পৰাজয়ৰ পিছত ৰামসিংহই লাচিতৰ সমৰ কৌশলক উচ্চ স্তৰে প্ৰশংসা কৰা। এই গোটেই কাহিনীটো আমি 52টা এপিছডৰ মাজেৰে ধৰি ৰাখিবলৈ চেষ্টা কৰিম। ইয়াৰ বাবে যিখন কমিটি কৰা হৈছে, যিখনে স্ক্ৰিপ্ট আদি চাব, তাত অসম চৰকাৰৰ প্ৰতিনিধিও থাকিব, আৰু মই প্ৰচাৰ ভাৰতীক অনুৰোধ কৰিম যে যিকোনো ঐতিহাসিক চৰিত্ৰক অংকন কৰোঁতে সেই চৰিত্ৰটোক লৈ থকা ৰাইজৰ আৱেগ আৰু ৰাইজৰ বিশ্বাসক আমি যাতে প্ৰাধান্য দিওঁ। मैं एक रिक्वेस्ट करना चाहूँगा, जब हमारा स्क्रिप्ट होगा या ड्रेस वगैरह कॉस्ट्यूम का निर्माण होगा, या जब भी हमारा बैकग्राउंड म्यूजिक वगैरह का निर्माण होगा, मेरा निवेदन होगा कि आसाम का जो कल्चर है, हमारे जो हिस्ट्री है और हमारे जो जनजीवन में जो विश्वास है लासित को लेके, उनका साथ कॉम्प्रोमाइज ना किया जाए। जरूरत होने से हम स्क्रिप्ट एक बार दिखाएगा, 2 बार दिखाएगा, 3 बार दिखाएगा, कॉस्ट्यूम वगैरह हम 2-3 बार दिखाऊंगा, इसलिए लोगों का एक सेंटिमेंट एंड इमोशन अटैच्ड होते हैं। तो हमें बहुत ही जल्दी करने का बजाय हमको देखना चाहिए ये एक हिस्टोरिकली करेक्ट डॉक्यूमेंट्री बने, इसका विषय में हमें पूरा ध्यान देना चाहिए, नहीं तो लोगों का एक स्वाभिमान में खेद पहुंच जाने से पूरा प्रोजेक्ट को इन स्पाइट ऑफ गुड एफर्ट प्रोजेक्ट में ही क्वेश्चन मार्क आ जाते हैं। तो मेरा निवेदन होगा कि इसको बहुत ही वो समय का जो हमारे हिस्ट्री था, हमारे इतिहास था, उनको अप्रिशिएट करके हमें बहुत ही सेंसिटिविटी का साथ इसको ट्रीट करना पड़ेगा, फिल्म को, डॉक्यूमेंट्री को, सो दैट कोई स्टेज में लोगों का दिल में कोई ठेस ना पहुंचे। तो इतना मेरा निवेदन होगा कि इतना ध्यान रखा जाए। बाकी मेरा विश्वास है कि प्रसार भारती बहुत ही अच्छा क्वालिटी प्रोडक्शन करेगा। আগলৈ গৈ মোৰ মনত কেতিয়াবলৈ ইচ্ছা থাকিব যে লাচিত বৰফুকনৰ ওপৰত খুব হাই কোৱালিটি 3 ঘণ্টাৰ চিনেমা এখন কৰা, যিখন নেকি খুব হাই কোৱালিটি হয়, কমাৰ্চিয়েলি এণ্ড হিষ্টৰিকেলি দুইটা দিশৰ পৰা তেনেকুৱা এখন চিনেমা কৰাৰো আমাৰ ইচ্ছা থাকিব, আৰু ডেফিনেটলি আমি সেই ধৰণে আগুৱাই গৈ থাকিম। পুনৰ এবাৰ প্ৰচাৰ ভাৰতী আৰু অসম চৰকাৰৰ সাংস্কৃতিক বিভাগক ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।